আজি মই আমাৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াৰ ঘৰলৈ আহিছিলোঁ আৰু তেখেতৰ লগত বিভিন্ন কথা আলোচনা কৰিলোঁ। এজন বিধায়কে যেতিয়া প্ৰাৰ্থিত্ব নাপায় আৰু এজন খুব সাধাৰণভাৱে সহজ সৰলভাৱে সকলো ৰাইজৰ লগত থকা বিধায়ক এজনে প্ৰাৰ্থিত্ব নাপালে নিশ্চয়কৈ তেওঁৰ সমৰ্থকসকলৰ মনত কিছু ক্ষোভ অসন্তুষ্টি থাকিব। কিন্তু আমাৰ সকলো দলীয় কাৰ্যকৰ্তা আমি সকলোৱে দলটো শক্তিশালী কৰাটো বিচাৰোঁ আৰু এই সময়ত মোৰ দায়িত্ব হ'ল যে একেলগে আমি সতীৰ্থ বিধায়ক হিচাপে একেলগে বিধানসভাত 5টা বছৰ কটাইছোঁ আৰু সেইকাৰণে মই অজয়ৰ লগত আহি গোটেই কথাখিনি পাতিলোঁ, তেওঁৰ মনৰ কথাখিনিও বুজি ল'লোঁ। যোৱাকালিও মই শিলচৰলৈ গৈছিলোঁ। শিলচৰত আমাৰ 3গৰাকী বিধায়কে টিকট পোৱা নাই, 3গৰাকীক লগ পাই আহিছোঁ। আজিও লগ পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ লগত কথা পাতিছে, ময়ো কথা পাতিছোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াও আহিছে, তেখেতেও কথা পাতিছে আৰু আমি সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে এটা কথা স্পষ্ট যে আমি কেতিয়াও দলৰ বিপক্ষে কোনো কাম নকৰোঁ, দলৰ লগত থেকে কাম কৰিম। কিছু ক্ষোভ অসন্তুষ্টি যি আছিল আমি শুনিলোঁ, তাৰ মষিমূৰ কৰা এটা ব্যৱস্থা আমি চিন্তা কৰিলোঁ যে কেনেকৈ এই ক্ষোভ অসন্তুষ্টিখিনি মষিমূৰ কৰিব পাৰি। আৰু আমি সকলো দলৰ একোজন নিষ্ঠাবান কাৰ্যকৰ্তা, গতিকে দলৰ কাৰণে অজয়ো তেনেকুৱা নিষ্ঠাবান কাৰ্যকৰ্তা, একেবাৰে ল'ৰালি কালৰ দিনৰ পৰা আদৰ্শৰ মাজেৰে আহি এই পৰ্যায়লৈকে আহিছে। দলে তেওঁক ৰাজ্যিক সম্পাদকৰ দৰে দায়িত্ব দিছিল, বিধায়ক বনাইছে, অন্যান্য বিভিন্ন সময়ত বিভিন্ন আনকি বাহিৰৰ ৰাজ্যতো কাম কৰাৰ দায়িত্ব দিছে। গতিকে দলৰ নেতৃত্ব আৰু চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সকলো কথা চিন্তা কৰি সুন্দৰভাৱে আগবঢ়াই নিব আৰু তেখেতেও এই কথাটোত সহমত প্ৰকাশ কৰিছে যে আমি একেলগে দলটোক বিজয়ী কৰিবৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে কাম কৰিম।